ব্লাউজত পাইপিংটো শুদ্ধকৈ লগাবলৈ শিকক মই দেখাই দিছোঁ এয়া এইদৰে 2 ইঞ্চি বহলকৈ কাপোৰখন লৈ ল'ব নতুনসকলে পুৰণাখিনিয়ে লাহে ধীৰে আৰু কমাই লৈ পেলাই ফিনিচিঙত চিলাব পাৰিব এনেকৈ 2 ইঞ্চিকৈ লৈ দুবাছ কৰি দিব কাপোৰখন পাইপিঙৰ কাপোৰ বুলি ক'লেই দোকানত দি দিয়ে এয়া আৰু পলিষ্টাৰ টাইপৰ কাপোৰটোৰ পাইপিং বেছি ভাল হয় ফিনিচিং ভাল হয় আৰু এনেকৈ দুবাছ কৰি দি খুব ধুনীয়াকৈ চিলাই মাৰি যাব চাৰিও বাউণ্ডাৰী কিন্তু মুৰামুৰি চিলাইবোৰ নামাৰিব এনেকৈ দূৰে দূৰে মাৰিব মই দেখুওৱা ধৰণে আচলতে আৰু বেলেগ টিপছ আছে পাইপিঙৰ কিন্তু মই এইটো সহজ দিছোঁ বেছিকভাৱে যিসকল নতুন তেওঁলোকৰ কাৰণে এনেকৈ দিলেও ফিনিচিং ভাল হয় কাৰণ আমি দুবাছ কৰি দিছোঁ যে লুটিয়াই দিলে পাইপিংটো মানে আৰু বেলেগকৈ ফিনিচিং কৰাৰ ইমান প্ৰয়োজন নাথাকে আশা কৰোঁ আপোনালোকে ভিডিঅ'সমূহ চাই ভাল পায় কিবা অকণমান হ'লেও শিকিব পাৰে বুলি মই আশাবাদী অনলাইন ক্লাছ আমাৰ আৰম্ভ হ'ব পুনৰ 10 মে তাৰিখৰ পৰা কোনোবা শিকিব বিচাৰিলে হোৱাটছআপ কৰিব হোৱাটছআপ নম্বৰটো মই দি দিছোঁ এইদৰে আচলতে কাপোৰ চিলাই বা তেনেকৈ তাৰ মাজতে তেনেকৈ ভিডিঅ'সমূহ দিয়া নহয়গৈ বিশেষ পাৰ্টকৈ কিন্তু এতিয়াৰ পৰা দিম যাতে আপোনালোকৰ খুঁটি নাতিবোৰ মৰা যায় ভাল হয় সেইকাৰণে কাৰণ আপোনালোক উপকৃত হ'লে মোৰ ভাল লাগে ভালকৈ এটা ব্লাউজ চিলাব পাৰিলে তাতকৈ মোক আৰু কি লাগে এয়া এনেকৈ চিলাই ল'লোঁ এতিয়া মাজে মাজে এনেকৈ কাটি দিব এই কাটি দিয়াটো কিন্তু জৰুৰী কাৰণ তেতিয়া ফিনিচিং ভাল হয় কিন্তু সাৱধানে কাটিব যাতে চিলাইটো কটা নাযায় এইদৰে এইদৰে ধুনীয়াকৈ টেপ টেপকৈ কাটি দিব হৈ গ'ল এতিয়া আমি পাইপিংটো লুটিয়াই ফিনিচিং কৰিম এইটো এয়াৰ হোষ্টেছ কাট ব্লাউজ হয় ষ্টুডেণ্টৰ ব্লাউজে হয় আৰু এইটো টম বুলি কয় যিটো আমি পাইপিঙত দিওঁ ইয়াৰ চাইজ থাকে মিডিয়াম লাৰ্জ অকণমান মিডিয়ামটো ল'ব আপোনালোকে ডাঙৰটো ল'লে পাইপিংটো ডাঙৰ ডাঙৰ লাগে যে এইটো টম বুলি ক'লে দি দিব য'ত আপোনালোকে টেইলৰিং মেটেৰিয়েল পায় তাত এনেকৈ ভিতৰত দিব আৰু এই টমডাল যিমান ডাঙৰ সেই হিচাপতে পাইপিংটো হ'ব লাগিব পুৰা টমডালৰ একদম মূৰে মূৰে তাৰমানে যাতে টমডাল আমাৰ চিলাইটোৰ পৰা বাহিৰ হৈ নাহে যিমান ফিনিচিঙত টমডালৰ মানে একদম মূৰে মূৰে চিলাইটো মাৰিব সিমানেই পাইপিং ফিনিচিং হ'ব আৰু টমডালৰ মূৰে মূৰে মৰা চিলাইটো আমাৰ দেখা হ'ব নালাগিব আমাৰ পাইপিং লগাওঁতে এটা চিলাইহে দেখা হ'ব লাগে যিটো টমডালৰ মূৰে মূৰে মৰা চিলাই সেইটো পুৰা একদম ফিট হৈ থাকিব লাগিব টমৰ লগত বহুতৰে কেনেকুৱা হয় চিলাইটো মানে ওপৰেৰে অকণমান দেখা টাইপ হয় পিছত পাইপিংটো লগোৱাৰ পিছত দুটা চিলাই দেখা হৈ থাকে সেইটো বেয়া লাগে এনেকৈ মই যেনেকৈ দেখাইছোঁ একদম টমৰ মূৰে মূৰে এটা চিলাই মাৰি এটা চিলাই দেখা পাব লাগিব আশা কৰোঁ এই ভিডিঅ'টোত আপোনালোকে মানে ভালকৈ ক্লিয়াৰ হৈছে যে টমটো কেনেকৈ লগাব লাগে বা পাইপিংটো কেনেকৈ ফিনিচিং কৰিব লাগে এয়া এইদৰে একদম মূৰে মূৰে চিলাইটো মাৰি আৰু এটা চিলাই মাৰি দিলে হ'ল এনেকৈ আচলতে দুবাৰমান চিলোৱাৰ পিছত খুব ধুনীয়াকৈ আহিয়ে যাব আপোনালোকৰ আইডিয়াটো এইদৰে চাব মই দেখাই দিছোঁ পাইপিংটো এয়া এতিয়া এনেকৈ দুবাছ কৰি দিয়াৰ বিনিময়ত ইয়াতে আপোনালোকৰ ফিনিচিংটো দেখিছেনে নহ'লে সূতা ওলাই থকা টাইপৰ হয় বহুতৰে পাইপিংটো লগালে এইদৰে এতিয়া যিমান সৰুকৈ মুটকাই দিব পাৰে সিমানে ফিনিচিং ভাল হ'ব অফলাইন ক্লাছো মোৰ মানে অপেন হৈ আছে যিসকল আহিব বিচাৰে অফলাইন ক্লাছত আহিব পাৰে ওচৰে পাজৰে মোৰ ঘৰ হাজো গেৰুৱাত এইদৰে
এনেকৈ ধুনীয়াকৈ পাইপিংটো লগাব দেখিছে কি ধুনীয়া ফিনিশিং হৈছে এনেকৈ লুটিয়াই দিলে ফিনিশিংত প্ৰবলেম নাপায় আশা কৰো বুজি পাইছে কিবা যদি নুবুজে সুধিব এইটো হৈছে আমাৰ পাইপিং লগোৱাৰ পদ্ধতি বুজি পাইছেনে ভালকে জনাবচোন কেনেকুৱা পালে জনাব ভিডিঅ'সমূহে অলপ হ'লেও উপকৃত কৰে নে সেইটোও জনাব আপোনালোকে পুনৰ লগ পাম আৰু কিবা জানিব বিচাৰিলে মোক আপোনালোকে সুধিব মই এতিয়া পাইপিংটো আপোনালোকক দেখাই আছো ৰ'ব এয়া চাওক পাইপিঙৰ ফিনিশিং আইৰন কৰিব আছে তলৰ পটি লগাব আছে এইটো এয়াৰ হোষ্টেছ কাট ব্লাউজ ষ্টুডেণ্টে চিলোৱা অফলাইন ক্লাছত মই মাত্ৰ পাইপিংটো আৰু বুকুৰ পটিটো আপোনালোকক দেখাই দিছো এবাৰ ভালকে এয়া আইৰন কৰিলে খুব ধুনীয়া ফিনিশিং হৈ যাব